চাপৰৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চাপৰ আৰক্ষীৰ অভিযানত জব্দ নিষিদ্ধ নিচাজাতীয় কফ চিৰাপৰ বটলসহ আটক এজন যুৱক। যাত্ৰীবাহী বাছৰ পৰা জব্দ কৰিলে নিষিদ্ধ নিচাজাতীয় কফ চিৰাপখিনি। কোচবিহাৰৰ পৰা মানকাছাৰ অভিমুখে আহি থকা যাত্ৰীবাহী বাছৰ পৰা চাপৰ আৰক্ষীয়ে জব্দ কৰিছে এই নিষিদ্ধ নিচাজাতীয় কফ চিৰাপৰ বটলসমূহ। মন্টু নামৰ যাত্ৰীবাহী বাছখনৰ নম্বৰ হ'ল AS01 RC 8425। চাপৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চাপৰৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন যাত্ৰীবাহী বাছৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাপ। কোচবিহাৰৰ পৰা মানকাছাৰ অভিমুখে আহি আছিল যাত্ৰীবাহী বাছখন। জানিব পৰা মতে তুফানগঞ্জৰ পৰা বাছখনত উঠাইছিল 3 কাৰ্টুন ভৰ্তি 243টা নিষিদ্ধ নিচাজাতীয় কফ চিৰাপ ফেন্সিডাইল আৰু হাত শিঙিমাৰীত এজন লোকে নমাই ল'ব বুলি জানিবলৈ দিয়ে আটকাধীন যুৱকজনে। ইতিমধ্যে আৰক্ষীয়ে এজন যুৱকক আটক কৰিছে আৰু আটকাধীন যুৱকজনৰ নাম শ্বৰীফ ইছলাম বুলি জানিব পৰা গৈছে। লগতে জব্দকৃত যাত্ৰীবাহী বাছখনৰ নম্বৰ হৈছে AS01 RC 8425। ঘটনাৰ সংক্ৰান্তত চাপৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। শরীফ ইসলাম কি নাম? শরীফ ইসলাম ঘর মানকাছার। কি পাইছে? এই গাড়ির মধ্যে বোতল আছে, বোতল কফ সিরাপ। কোন জায়গা থেকে আনছে? এই তোমার মধ্যে বলা কার এটা? এই হ্যান্ডিম্যানে উঠাই দিতে, আমার হ্যান্ডিম্যানে উঠাইছে। ইয়ে তো কম পাবো, খালি আই গেলে 3টা মাল দিকে কেন আমি উপরে উঠাই দিল। মালিক নাসিম। মালিক নাছিল। তোমার নাম কি? শরীফ ইসলাম ক'ত ঘৰ? মানকাছার। মানকাছৰ। গাড়ীখন ক'ৰ পৰা ক'লৈ গৈ আছিল? কোচবিহারের পর মানকাছার। কোচবিহাৰৰ পৰা মানকাছৰ। কি আছিল গাড়ী? এটা হলদি হলদি আসছিল, আরো কিবা মাল আছিল, ফুল আছিল, মাল আছিল। এতিয়া কি উদ্ধাৰ হ'ল? এইটো তোমার মধ্যে উঠাই দিতে, তোমার জায়গা উঠাই দিতে। এইটো হাসিং মারি যায় জনে নমাই ল'ব। এইটো মানে ভাড়ার মানে টাক দিয়ে দিব আর কি। ক'ৰ পৰা উঠিছিল? তোমার মধ্যে বলা তুফানগঞ্জৰ পৰা ক'লৈ গ'ল হয়? এইটো হাসিং মারি। হাটচিঙি অ। কি আছিল? এইটো মানে মোক কোৱা নাই। এই কাৰণ লৈ যাব, এইটো এম মাৰ্কা আনোৱাৰ আলী না কি নাম আহিব, তাক দিলে হ'ল। এতিয়া কি এইবোৰ কি ওলাইছে? এইটো ওলাইছে 2 নম্বৰ মাল কফ চিৰাপ। কফ চিৰাপ। কোন আৰক্ষীয়ে ধৰিলে? এইটো কি চাপৰ আৰু কি চাপৰ আৰক্ষী। ব্যুৰ ৰিপৰ্ট অসম টুডে।